ইয়াত 110খন বিছনা হস্পিটেল দিম বুলি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়ে সিদিনা ৰাজহুৱাকৈ ঘোষণা কৰিছে আৰু বিভিন্ন গালি গালাজো কৰিছিল, খংৰাগ কৰিছিল। এই চিভিল হস্পিটেল কিন্তু আমাক লাগিবই। এখনি 93 বছৰীয়া হস্পিটেল, 235খন বিছনাযুক্ত হস্পিটেল পূৰ্ব মৰ্যাদাৰে ঘূৰাই নহালৈকে আমাৰ আন্দোলন থাকিব। শংকৰদেৱৰ লগত মাধৱদেৱৰ মণিকাঞ্চন সংযোগ, শংকৰদেৱ বুলি ক'লে কিন্তু আজান ফকীৰৰ প্ৰসংগটো গুৰুত্বপূৰ্ণ। এতিয়া সেই কথাটো তেওঁলোকে বাদ দিব খোজে। এনে উচ্চ হৃদয়বৃত্তিৰ ইমান লেতেৰা যে কৰিছে, কথা নাই বাৰ্তা নাই, অকল হিন্দু মুছলমান আদি বিভিন্ন কথাৰে। আগতে কৈছিল লাভ জেহাদ, মানুহৰ মাজত ভাল পোৱা প্ৰীতিভাৱ, বন্ধুত্ব ভাৱ, প্ৰেমত লাভ জেহাদৰ কথা নাই। তাৰপিছত আহিল লেণ্ড জিহাদ, এতিয়া আৰু কয় ফ্লাড জিহাদ। নমস্কাৰ, আসাম ফ্ৰণ্টৰ মুক্ত চিন্তাৰ অনুষ্ঠান দ্য ষ্ট্ৰেইট টকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত এনেকুৱা এগৰাকী ব্যক্তি আছে যিগৰাকী ব্যক্তিয়ে নলবাৰীৰ সমাজ জীৱনৰ লগত একাত্ম হৈ আছে। নলবাৰীৰ বিভিন্ন সমস্যাৰ তেখেতে সহজৰে দাবী উত্থাপন কৰি আহিছে। প্ৰতিবাদমুখৰ হয় বহু সময়ত তেখেতে চৰকাৰৰ বহু হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে। তেখেতে শৈক্ষিক জগতৰ লগতো জড়িত। নলবাৰীৰ এটি চিনাকি নাম জিতেন্দ্ৰ কুমাৰ জৈন ডাঙৰীয়া। আমি পোনে পোনে তেখেতক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ যিহেতু এই অনুষ্ঠানটো এটা মুক্ত চিন্তাৰ অনুষ্ঠান, আমি ইয়াত কিছু মুক্তভাৱে আলোচনা কৰিম, কিছু নিৰ্ময় বিশ্লেষণৰ প্ৰচেষ্টা কৰিম। আশা কৰোঁ জৈন ডাঙৰীয়া আমাক এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াব। জৈন ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। আৰু আমি পোনে পোনে জানিব বিচাৰিম যে আপুনি শেহতীয়াভাৱে নলবাৰীৰ যি চিভিল হস্পিটেল আৰু এই চিভিল হস্পিটেলখন নলবাৰী মেডিকেল কলেজৰ লগত জড়িত কৰা হ'ল, নলবাৰী মেডিকেল কলেজৰ লগত চামিল কৰা হ'ল। তাৰপিছত আপুনি চিভিল হস্পিটেলখন ৰক্ষাৰ বাবে এক দীঘলীয়া সংগ্ৰাম অব্যাহত ৰাখিছে ৰাইজৰ সহযোগত, বিভিন্ন দল সংগঠনৰ সহযোগত। আপুনি চিভিল হস্পিটেল ৰক্ষাৰ্থে আপুনি সন্মুখৰ পৰা নেতৃত্ব দিছে, কিন্তু তাৰ পিছতো চৰকাৰী পক্ষই চিভিল হস্পিটেল মেডিকেল কলেজৰ লগত সংলগ্ন কৰিলে। আপোনালোকৰ যি প্ৰতিবাদ আছিল, এই প্ৰতিবাদত আপোনালোকৰ ক'ৰবাত ত্ৰুটি বিচ্যুতি ৰৈ গ'ল নেকি, বা আপোনালোকে ৰাইজৰ জনসমৰ্থন নাপালে নেকি, যাৰ বাবে চৰকাৰী পক্ষক আপোনালোকে হেঁচা প্ৰয়োগ কৰিব নোৱাৰিলে বা বাধ্য কৰাব নোৱাৰিলে মেডিকেল কলেজৰ লগত চামিল হোৱাৰ ক্ষেত্ৰত? যাওক, ভাল লাগিল আমাৰ আসাম ফ্ৰণ্টৰ সম্পাদকৰ লগতে গোটেই সহযোগীবৃন্দক আমি শলাগ লৈছোঁ আৰু দৰ্শকসকলক ধন্যবাদ জনাইছোঁ। চিভিল হস্পিটেল 93 বছৰীয়া নলবাৰী চহৰৰ মাজমজিয়াত থকা এখনি হস্পিটেলক ইয়াৰ পৰা উঠাই নি নলবাৰী মেডিকেল কলেজৰ লগত সংলগ্ন কৰিলে। মেডিকেল কলেজ আমাৰ প্ৰাপ্য, কিন্তু চিভিল হস্পিটেল এখন নলবাৰীৰ বাবে কিমান জৰুৰী সেয়া নলবাৰীৰ লক্ষাধিক মানুহ সেয়া অনুভৱ কৰে। সেয়া এক ভৰসাৰ থলী। আমি এবছৰতকৈ অধিক সময় ধৰি এই আন্দোলন অব্যাহত ৰাখিছোঁ আৰু আমি ভাবোঁ যে আমি বিফল তেনেকৈ হোৱা নাই। প্ৰথম কথা আপুনি চাওক যে সম্পূৰ্ণভাৱে হস্পিটেল নিয়া হৈছে, কিন্তু আমি যেতিয়া এবছৰ ধৰি কণ্টিনিউ আমি অবিৰতভাৱে যেতিয়া আমি আন্দোলন অব্যাহত ৰাখিছোঁ, তেতিয়া মন্ত্ৰী আমাৰ নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই এখনি সভাত 110খন বিছনা দিম বুলি ক'বলৈ বাধ্য হৈছে। আৰু হস্পিটেলটো থাকি গ'ল, শ্বহীদ মুকুন্দ কাকতিৰ নামত থাকিল, কিন্তু কথাটো হ'ল এয়া আমি আংশিক বিজয় বুলিহে কওঁ। হয়, কাৰণ তাত চিভিল শব্দটো, অসামৰিক শব্দটো কৰ্তন কৰা হৈছে। এয়া আমাৰ হ'ল এটা আপত্তি। 2 নম্বৰ, 235খন বিছনাযুক্ত হস্পিটেলত 125খন কৰ্তন কৰি 110খন দিম বুলি কৈছে। যা হওক,
110খন দিম বুলি কৈছে যোৱা 2023 চনৰ নৱেম্বৰ মাহ কিন্তু চাব পৰ্যন্ত কিন্তু কাৰ্যকৰী নহল কিন্তু আজি পৰ্যন্ত সেই বিচনা দিয়া নহল সেয়ে আমি পুনৰ আজিও আমি নলবাৰীত আমি আৰম্ভ কৰিছোঁ নতুনকৈ আকৌ এটা কাৰ্যসূচী হাতত লৈছোঁ পুনৰ প্ৰতিবাদৰ পিনে আমি আগবাঢ়িছোঁহে আজি আমি আকৌ এখনি কাৰ্যসূচী হাতত লৈছোঁ জনসংযোগ কাৰ্যসূচী আমি ৰাইজৰ মত বিনিময় লৈছোঁ হস্পিটেলৰ সন্মুখত আমি বহি এখন প্ৰপত্ৰ আমি ভৰ্তি কৰিছোঁ তাতে আমি মতামত লৈছোঁ মানুহৰ যিসকল ৰোগীৰ ৰোগত অহা মানুহৰ পৰা আমি তেনেকৈ মতামত লৈছোঁ আৰু এই আন্দোলন আমি অনাগত দিনত আকৌ খুব মানে জোৰকৈ এই আন্দোলন আমি চলাইম চিভিল হস্পিটেলখন মেডিকেল কলেজৰ লগত সামিল কৰাত আপোনালোকৰ অসুবিধা আছে যে মূলতে যদি আমি হাইৱেৰ পৰা এই মেডিকেল কলেজলৈ যাওঁ নলবাৰী চহৰৰ পৰা গ'লে 21 কিলোমিটাৰ হয় প্ৰথমে ঘগ্ৰাপাৰ যাব লাগিল ঘগ্ৰাপাৰৰ পৰা ভিতৰত আৰু যাব লাগিল তাৰ পৰা মেডিকেল কলেজ পোৱালৈকে 21 কিলোমিটাৰ নলবাৰী চহৰৰ পৰা আপুনি গ্ৰাম্য অঞ্চলৰ পশ্চিম নলবাৰীৰ মানুহখিনিতো আছে থাকিলে পশ্চিম নলবাৰীৰ মানুহৰ সৰ্থেবাৰীলৈকে যিখিনি মানুহে দুখীয়া মানুহৰ আবেগ আছিল নলবাৰী চিভিল হস্পিটেল এই গোটেই মানুহখিনিয়ে ইয়াত সেৱা লাভ কৰিছিল এই মানুহখিনিকো বঞ্চিত কৰা হ'লে একবাৰ একেবাৰে তাৰমানে নলবাৰী চিভিল হস্পিটেলত বৰপেটা ৰোডৰ পৰাও মানুহ আহিছে পাঠশালা পিহুৰ পৰা আৰু আমাৰ ক'ব লগা কি জানেনে যে এই চিভিল হস্পিটেলৰ ওচৰতে আছে ৰেলৱে ষ্টেচন চাব এটা সময়ত বাছ ষ্টেণ্ড আছিল নলবাৰীৰ টেম্পো ষ্টেণ্ড আছে নলবাৰী টাউনৰ লগত বিভিন্ন যান বাহনৰ সুবিধা আছে তেনে স্থলত এখনি হস্পিটেলক যেতিয়া নিয়ে ইমান দূৰলৈ যে নিছে দুখীয়া মানুহবিলাক সৰ্বশ্ৰান্ত হৈছে আৰু ওচৰে পাজৰে থকা দোকান পোহৰ নলবাৰী চহৰৰ খুব ক্ষতিগ্ৰস্ত হৈছে সেইকাৰণে আমি সজৰে দাবী কৰিছোঁ আৰু আমি উচ্চ কণ্ঠে মাত মাতিছোঁ এই চিভিল হস্পিটেল কিন্তু আমাক লাগিবই ইয়াত 110খন বিচনা হস্পিটেল দিম বুলি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়ে সিদিনা ৰাজহুৱাকৈ ঘোষণা কৰিছে আৰু বিভিন্ন গালি গালাজো কৰিছিল খংৰাগ কৰিছিল যেতিয়ালৈকে চিভিল হস্পিটেল নাপায় তেতিয়ালৈকে আপোনালোকৰ প্ৰতিবাদ অব্যাহত থাকিব একেবাৰে যেতিয়ালৈকে পুনৰ মৰ্যাদা ঘূৰাই নাপায় এই হস্পিটেলৰ বহিৰ্বিভাগৰ সুবিধা পাব লাগিব তাত ডক্টৰৰ সুবিধা পাব লাগিব আৰু তেখেত এজন মন্ত্ৰী হয় তেখেতে 9 মাহ আগতে ৰাজহুৱাকৈ ঘোষণা কৰিছে যে 110খন বিচনা দিয়া যাব তেখেতে কিয় নিদিলে এই যে তেখেতে আগতেও কৈছিল এই হস্পিটেল যেতিয়া নিছিল তেতিয়া কৈছিল যে মেডিকেলে স্বীকৃতি পোৱাৰ পিছত হস্পিটেল ঘূৰাই অনা তেখেতে কৈছিল সাংবাদিকৰ আগত কৈছিল ৰাজহুৱাকৈ ঘোষণা কৰিছিল সেই কথাও তেখেতে নাৰাখি চক্ৰান্ত আছিল নেকি তাত আমি চক্ৰান্ত বুলি ভাবোঁ চক্ৰান্ত বুলি ভবাৰ এটা থল এইকাৰণে যে য'ত নিছে সেই ঠাইডোখৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো নিজ জন্ম ঠাই বা তেখেতৰ গাঁৱৰ সেইবিলাকত বিভিন্ন সূত্ৰৰে বান্ধি এতিয়া ধৰি লওক যেনেকৈ ইয়াতে কেঞ্চাৰ হস্পিটেল কৰিব সেই কেঞ্চাৰ হস্পিটেলটো মেডিকেল কলেজত কৰিব লাগিছিল প্ৰথমে তাতে কৰা কথা আছে তেতিয়া মেডিকেল কলেজ থাকিলৈ তাত কেঞ্চাৰ হস্পিটেল থাকিলৈ এতিয়া ৰাইজৰ কি হৈছে এইখন চিভিল বন্ধ হ'ল তাত যাব লাগে কিন্তু গোটেই পৰীক্ষা নিৰীক্ষা তাতে নহয় আকৌ ইয়াতে আহিব লাগে কিবা কিবি বিভাগৰ কাৰণে বিচনা নাই তেতিয়া তাত যাব লাগে আৰু তাতেও আমি গম পাইছোঁ তেনেকৈ সা সুবিধা দিয়া নাই গুৱাহাটী মেডিকেল কলেজৰ বাদে অসমৰ বেছিভাগ মেডিকেল কলেজত সা সুবিধা দিয়া নাই ৰাইজৰ যিটো অভাৱ অভিযোগ এইখিনি আপোনালোকে যদি বুজি পায় চৰকাৰী পক্ষই কিয় বুজি নাপায় চৰকাৰী পক্ষই বুজি পোৱাটোহে উচিত আছিল দৰকাৰ আছিল তাত এটা অহংকাৰী ভাৱ আছে তেখেতে চাব কাৰ আছে অহংকাৰী ভাৱ আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া মই বিশেষকৈ কওঁ যিদিনা 110খন বিচনা দিছে ঘোষণা কৰিছে ৰাইজৰ হেঁচাত এই আন্দোলনৰ হেঁচাত ঘোষণা কৰিও তেখেতে কিন্তু কি কৈছে জানে না
যে যিসকল আন্দোলনকাৰী তেওঁলোকক নক্সালপন্থী কয়, বহিৰাগত বুলি কয়, SP DC বাইদেউক সম্বোধন কৰি কৈছে যে 24 ঘণ্টাৰ ভিতৰত তেখেতসকল নলবাৰী এৰি এতিয়া বহিৰাগত বুলি ক'লে যে আন্দোলনৰ লগত জড়িত ধৰি লওক আমাৰ লখিমপুৰৰ কোনোবা আছে, যদি নগাঁৱৰ যদি কোনোবা আছে মানুহ, ইয়াতে আমাৰ দল সংগঠনৰ লগত জড়িত হৈ তেওঁলোকে কাম কৰি আছে। আৰু আন এটা অৰ্থ যে নক্সালপন্থীৰ লগত বহিৰাগত যেন মোৰ নামত যিটো জৈন উপাধি যেন তিনি তেখেতে ক'বলৈ খুজিছে, সেই কৈ তেখেতে যেন ৰাইজৰ সমৰ্থন আদায় কৰিব খুজিছিল। মই ভাবোঁ আৰু সেই কথাত আমি অত্যন্ত দুখ পাইছোঁ। আপুনি জৈন উপাধি হোৱাৰ বাবে বহিৰাগতৰ যি বিভূষণ ল'ব লগা হ'ল, তাৰ আপোনাৰ কেতিয়াও দুখ নালাগেনে? বহিৰাগত বুলি ক'লে আমাৰ নিশ্চয় দুখ লাগে, কাৰণ মই জন্মসূত্ৰেও অসমত নলবাৰীত, আৰু মোৰ জন্ম ক'ত জানে আপোনালোকে? এই চিভিল হস্পিটেলত। সেইকাৰণে আপোনাৰ আবেগ নিশ্চয় জড়িত বেছি। সেইকাৰণে আছে নলবাৰী চহৰত আমি বসবাস কৰি আছোঁ। আমাৰ ঘৰত কাম কৰা মহিলা, আমাৰ স্কুলত গেটকিপাৰ হওক, পাইলট হওক, প্ৰতিজন মানুহক এই চিভিল হস্পিটেলৰ প্ৰয়োজন। এই চিভিল হস্পিটেলত 93 বছৰীয়া আৰু এজন শ্বহীদৰ নামত, নলবাৰীৰ এজন সুযোগ্য সন্তানৰ নামত, যিজন কনকলতাৰ লগত একেলগে বুকু মানে আপোনাৰ গুলি খাইছিল, সেইজন শ্বহীদৰ নামত থকা এখনি হস্পিটেলত উঠাই নিয়াটো আৰু মূল যেতিয়া 10 লক্ষাধিক মানুহৰ এটা ভৰসাৰ থলে এখন হস্পিটেল, তাত আবেগ অনুভূতি, টকা পইচাৰ সুবিধা আছে, সাৰথি, সেই তিনি হস্পিটেলক উঠাই নিয়াটো এয়া নিন্দনীয়। আৰু এয়া নলবাৰীবাসী ৰাইজ বেয়াও পাইছে। আপোনালোকৰ শেষ শব্দটো কি হ'ব বা শেষ বাক্যটো কি হ'ব? আপোনালোকৰ প্ৰতিবাদ অব্যাহত থাকিব, শ্বহীদ মুকুন্দ কাকতি হস্পিটেল পুনৰ উভতাই দিবই লাগিব, কেনেকুৱা থাকে আপোনালোকৰ? এখনি 93 বছৰীয়া হস্পিটেল, 235খন বিচনাযুক্ত হস্পিটেল পূৰ্ব মৰ্যাদাৰে ঘূৰাই নহালৈকে আমাৰ আন্দোলন থাকিব। আমাৰ প্ৰথম দাবী হ'ল যে মন্ত্ৰীয়ে নিজ মুখে কোৱা 110খন বিচনাযুক্ত হস্পিটেল আমাক ঘূৰাই দিব লাগে। আন এটা প্ৰসংগলৈ আহিছোঁ, আপুনি যিহেতু শৈক্ষিক জগতৰ লগত জড়িত, কিমানখন স্কুলত মানে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ লগত জড়িত বৰ্তমান? এনে মূলতে মই প্ৰথমে আছিলোঁ SRD জৈন হাইস্কুল, জৈন সমাজৰ। তাত মই 12 বছৰ এটা যুগ মই তাত প্ৰিন্সিপাল হিচাপে আছিলোঁ। আৰু তাৰ আগতে মোৰ শৈক্ষিক জীৱন আচলতে আৰম্ভ হৈছিল লিটিল ফাৰ্ষ্ট স্কুলৰ পৰা টিচাৰ হিচাপে। তাত 2 বছৰ, পিছত 12 বছৰ, আৰু তাৰ পিছত আমাৰ নালন্দা পাব্লিক স্কুল জাপাৰকুছি, তাত মই 15 বছৰতকৈ অধিক সময় থাকিলোঁ। আৰু এতিয়া বিদ্যাঞ্চল দাস স্কুলত আছোঁ। আৰু ইয়াৰ মাজেদি আমি বৰ্তমান মই মালিকা অধীনত নাই। আগতে মোৰ মালিকা অধীন বিদ্যালয় আছিল নালন্দা পাব্লিক স্কুল, আৰু এতিয়া মই বিদ্যাঞ্চল দাস স্কুলৰ অধ্যক্ষ হওঁ, একমাত্ৰ অধ্যক্ষ। আৰু নলবাৰী জাতীয় বিদ্যালয় এখন আমি 11জন মানুহে গঢ় দিছোঁ। তাতে সাধাৰণভাৱে এটা অংশ মোৰ পৰাও লোৱা হৈছে। আৰু নলবাৰী জাতীয় বিদ্যালয় ফুলগুৰিত এইখন স্থাপন কৰাৰ মূলতে হ'ল যে গাঁও অঞ্চলত অসমীয়া ভাষাৰ শিক্ষণ পদ্ধতি, ইংৰাজী ভাষাৰ লগতে অসমীয়া ভাষাৰ শিক্ষণ পদ্ধতি কেনেকৈ উন্নত কৰিব পাৰি, তেনে কথা ভাবি আমি জাতীয় বিদ্যালয় এখনক গঠন কৰিছোঁ। আপুনি যেতিয়াৰ পৰা মানে জগতৰ লগত জড়িত হৈ পৰিছে, আপুনি বেছিভাগ সময় ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ লগতে জড়িত হৈ পৰিছে? প্ৰথমে জৈন স্কুল সেৱাৰ আণ্ডাৰত আছিল, পিছত CBSEৰ স্কুল নালন্দা আৰু বিদ্যাঞ্চলত আছোঁ। মোৰ 30 বছৰে হ'ল এই ক্ষেত্ৰত, মানে 1.5 বছৰ। এই 1.5 বছৰ মানে যেতিয়া আমাৰ প্ৰায় 25 বছৰ মোৰ পাৰ হৈ গ'ল, তেতিয়া মোৰ চিন্তা হ'ল যে ইংৰাজী মাধ্যমৰ লগতে নহয়, এখনি অসমীয়া মাধ্যমৰ বিদ্যালয়ৰো চিন্তা কৰিব লাগে।
তাত আমি কিছু সংখ্যক শিক্ষা অনুৰাগী মানুহ আমি জড়িত হয় ফুলগুৰিত সেইখন বিদ্যালয় আমি আপুনি মানে শেহতীয়াভাৱে অসমীয়া মাধ্যমৰ যি বিদ্যালয় তাৰ প্ৰতি আকৃষ্ট হৈ হয় আৰু মই নিজেও যিহেতু অসমীয়া মাধ্যমত পঢ়া শুনা কৰা আৰু অসমীয়া ভাষাতে লিখা মেলা কৰোঁ আপুনি অসমীয়া লিখা মেলাও কৰে কিন্তু আপুনি জীৱনৰ বহুখিনি সময় ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ লগতে জড়িত হৈ থাকিল হয় এতিয়া নিশ্চয় আপোনাৰ পৰা আমি অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ কিছু আশা কৰিব পাৰোঁ আপোনাৰ পৰা নিশ্চয় আমি এতিয়া যিখিনি সময় আপুনি দিব শৈক্ষিক জগতত নিশ্চয় অসমীয়া মাধ্যমক গুৰুত্ব দিয়ে দিব যে নলবাৰী জাতীয় বিদ্যালয় যিহেতু গ্ৰাম্য অঞ্চলত দুখীয়া ল'ৰা ছোৱালীও পঢ়ি আছে আমাৰ উদ্দেশ্য হ'ল যে আমি এই অসমীয়া মাধ্যমৰ বিদ্যালয়ত আমি সুন্দৰকৈ ইংৰাজী শিকাই তাৰমানে আমি অসমৰ নলবাৰীৰ পৰা যাতে জগতলৈ ল'ৰা ছোৱালীক পৰিচয় চিনাকি কৰাই দিব পাৰোঁ কাৰণ আমি এই বিশ্ব নাগৰিক এই বিশ্বৰ ভাৰতবৰ্ষৰ অসম এটা অংগী ৰাজ্য তাৰে নলবাৰীৰ আমি এই ছাত্ৰ ছাত্ৰীসকলে যাতে বিশ্ব অভিমুখী যাত্ৰা কৰিব পাৰে তেনে চিন্তা কৰিও এই স্কুল আমি স্থাপিত কৰিছোঁ নিশ্চিতভাৱে আপোনাৰ যি চিন্তাৰ আমি শলাগ লৈছোঁ দ্বিতীয় কথা হ'ল আপুনি মুখ বুলিলেই কিবা শেহতীয়াভাৱে বিতৰ্ক হয় নে আপুনি নিজে বিতৰ্কত সোমায় নে TRPৰ বাবে বিতৰ্কত সোমায় যাৰ বাবে কিছুদিন আগতে আপোনাৰ বিৰুদ্ধে এগৰাকী মহিলা শিক্ষয়িত্ৰীও অভিযোগ দিছে আনকি আপোনাক আৰক্ষীও আটক কৰিছে এই ঘটনাবোৰ কিয় হ'বলৈ পাৰে প্ৰথমে হ'ল যে নলবাৰী যেতিয়া কৃত্ৰিম বানপানী হয় তাতেও আমি এই বানপানীত থিয় হৈ মাত নমতাকৈ থাকিব নোৱাৰোঁ বিতৰ্কত সোমোৱাৰ ইচ্ছা নাথাকে কিন্তু চকুৰ আগত আমি ভাবোঁ আমি প্ৰজ্ঞানগৰীৰ বুলি যে কওঁ নৱদ্বীপ নলবাৰীবাসী ৰাইজ চকুৰ আগত যদি আমি কিবা দেখা পাওঁ এটা সেই বিষয়ে যদি মাত নামাতোঁ সেই সমস্যাক যদি আমি দৃষ্টিগোচৰ নকৰোঁ তেনেকৈ কৰা গৈছে তাৰপিছত আহিল চিভিল হস্পিটেলৰ কাৰণে যেতিয়া ক'লোঁ তেতিয়া মন্ত্ৰীয়ে যিহেতু ক'লে তাত আমাৰ স্কুলৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ কিবা অজুহাত আনে অকল আমাৰ বিদ্যালয়ৰে আনে আমাৰ বিদ্যালয়ৰে কিবা অকল আমাৰ বিদ্যালয়ৰ পাৰে আনা বুলি নহয় আপুনি যিহেতু অলপ কিছু সময় পূৰ্বে ক'লেই যে আপোনাৰ মালিকানাধীন এতিয়া এখনো বিদ্যালয় নাই সেই সময়ত নিশ্চয় আছিলে সেই সময়ত আপোনাৰ আছিলে নাই মই প্ৰিন্সিপাল হিচাপে বিদ্যাঞ্চল দাস স্কুল আপোনাৰ দায়িত্ব সেইটো নাই আৰু ৰেক্টৰ আছিলোঁ মই নালন্দা পাব্লিক স্কুলত তাতে মোৰ আগতে অংশীদাৰ আছিলোঁ এই দুখন বিদ্যালয়ৰ নাম কৈ মন্ত্ৰীগৰাকীয়ে আনান বিদ্যালয় আছে আনান বিদ্যালয় আছে আনান বিদ্যালয় নিদিয়ে বাবে আপুনিও নিদিব নাই নিশ্চিত কথা হয় 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 কিন্তু এই কথা তেখেতে আগতে নকয় তেনে সময়ত কোৱাটো উচিত হোৱা নাই প্ৰথম কথা দ্বিতীয় কথা আমি আমাৰ বিদ্যালয়ত সেই ছাত্ৰ ছাত্ৰীক সুবিধা দিছোঁ আমি নিজে বিচাৰি যোৱা নাই কিন্তু আমি তাত নটিছ আকাৰে এপ্লাই কৰে এই 25%ৰ ভিতৰত দুখীয়া ল'ৰা ছোৱালী যে আমাক এই ক্ৰাইটেৰিয়াত আমাক এডমিশ্যন দিব লাগে নিশ্চিতভাৱে আপোনালোকে দিছিল আমি দিছিলোঁ দিয়াৰ কাৰণে আপোনাৰ আৰক্ষী আটক কৰিলে এক ষড়যন্ত্ৰ নেকি হয় আৰক্ষী আটক কৰিলে মানে মন্ত্ৰীগৰাকীয়ে ক'লে এজন মন্ত্ৰী এগৰাকী কোৱা মানে তেখেত যেন সচেতন এজন ব্যক্তি তেখেতৰ আধাৰত বুলিয়ে ধৰি ল'লোঁ আৰক্ষী আনিলে কিন্তু চাব আমি যেতিয়া কাগজ পত্ৰ দাখিল কৰিলোঁ সেইদিনা আমাক কিন্তু গ্ৰেপ্তাৰ নকৰিলে কাৰণ আইন বুলি কিবা এটা আছে মন্ত্ৰী ক'লে বুলি যে আমাৰ SP ডাঙৰীয়ানী বা DCয়ে বিশেষকৈ SP ডাঙৰীয়ানী যে গ্ৰেপ্তাৰ কৰা কথা ক'ব সেইটো নহয় তেখেতে গোটেই কথা চালি জাৰি চাইছে আমাৰ লগত কথা পাতিছে পিছত থানাৰ পৰা আমাক সেইদিনাই যাব কোৱা হৈছে আৰু অলপতে আমাৰ বিদ্যালয়ৰ এজনী মহিলাই এতিয়া যিজনী আমি ভাবিছিলোঁ শিক্ষয়িত্ৰী ক'ব পাৰে সেইজনীয়ে কয় আৰু মই এই স্কুলৰ শিক্ষয়িত্ৰী নহয় মই নহয় সেইগৰাকী আমাৰ যাৰ ওপৰত সন্দেহ হৈছে হয়তো তাৰমানে কি হৈছিল এটা তাৰিখতে আমাৰ স্কুলৰ দুগৰাকী শিক্ষয়িত্ৰী এৰিছে আৰু সেই শিক্ষয়িত্ৰী দুগৰাকী এৰাৰ পিছতে
সমন্বয়ক এজনেও মই নামটো ক'ব খোজা নাই, তেওঁৰো পৰিয়ালবৰ্গ আছে। মই নিজে কোৱা নাই, কিন্তু যি দুগৰাকীক চামিল কৰিছিল তাৰে এগৰাকী শিক্ষয়িত্ৰী আগবাঢ়ি আহি তেওঁৰ নামটো মুকলিকৈ কৰিছে, ৰাজহুৱাকৈ কৰিছে। আৰু সেই সমন্বয়কগৰাকী খুব চতুৰ। তেওঁ এজন সংগঠক হয়, কিন্তু যি ধৰণত তেওঁ ষড়যন্ত্ৰত নামিছে, আচলতে কি জানেনে, মই ভাবোঁ মন্ত্ৰীয়ে সেই বুলি তেওঁ ব্যৱহাৰ কৰিছে তেনেকুৱা নহয়। যদিও আমাৰ মন্ত্ৰীৰ লগত মই মত বিৰোধিতা মন্ত্ৰীৰ লগত থাকিলেও আচলতে কি হৈছে জানেনে, এই যে মই হস্পিটেললৈ লাগি আছোঁ, এই মানুহজন যিজন সমন্বয়ক, খুব চতুৰ বুদ্ধিমান, ভাল সংগঠক হ'লেও তেওঁ যোৱা 6 মাহ ধৰি তাৰমানে ভিতৰি বিভিন্ন ষড়যন্ত্ৰ কৰি তেওঁ বিভিন্ন ক্লিপ বনাই লৈ এটা চেনেলত বজোৱাৰ ব্যৱস্থা কৰিলে। তেওঁৰ মুখা কিন্তু খোল খাই পৰিল। আৰু মন্ত্ৰী তেওঁ ব্যৱহাৰ কৰা নাই, তাৰমানে তেওঁ মন্ত্ৰীক হয়তো ভাল লগাবলৈ ইমপ্ৰেছ কৰিবলৈ চেষ্টা কৰিছে, আৰু তাৰ কাৰণে হয়তো অনাগত দিনত তেওঁ লাভালাভ হ'ব। চাব, নিউজটো বজোৱাৰ আগতে তেওঁ 15 দিনমান আগতে তেওঁ অনুষ্ঠানটো এৰিছে। 2জনী শিক্ষয়িত্ৰীক এৰাইছে, নিজে এৰিছে, কিন্তু পিছত শিক্ষয়িত্ৰীগৰাকীয়ে গম পাইছে। আন এজনীয়ে কৈছে মোৰ বাইকটো নহয়, আৰু আন এজনীয়ে আহি যিবিলাকৰ মেছেজ আদি তেওঁ খোলাকৈ কৈছে যে এই সমন্বয়কগৰাকীয়ে কেনেধৰণৰ চল চাতুৰলি কৰি এটা পৰিৱেশ বিনষ্ট কৰাৰ চেষ্টা কৰিছে। আপুনি অলপ আগতে ক'লে যে মোৰ মন্ত্ৰীৰ লগত বিৰোধিতা থাকিলে, আপোনাৰ মন্ত্ৰীৰ লগত কিহৰ বিৰোধিতা আছে? মন্ত্ৰীৰ লগত মানে বিৰোধিতা মানে আচলতে এই ব্যৱস্থাৰ প্ৰতি বিৰোধিতা। মন্ত্ৰীৰ লগত বিৰোধিতা মানে চাওক, মুখ্যমন্ত্ৰী হয়তো স্বাস্থ্যমন্ত্ৰীও আছে এজন, নলবাৰীত কিবা এটা চিন্তা চৰ্চা কৰিছে, কিন্তু সেই কামত অংগাংগীভাৱে জড়িত হৈছে আমাৰ মন্ত্ৰী বিধায়ক। তেখেতৰ অনুমতি সাপেক্ষেতো তেনেকুৱা কাম হ'ব নোৱাৰে। আৰু তেখেতৰ প্ৰতি আমাৰ বিৰোধিতাৰ এইষাৰ কথাই যে আমি যেতিয়াই প্ৰতিবাদ কৰিছোঁ, আমি মই ব্যক্তিগতভাৱে তেখেতক আক্ৰমণ কৰি কেতিয়াও তেনেকৈ কৰা নাই, কিন্তু তেখেতে যেন নলবাৰী ৰাইজৰ মাজত অলপ, আপুনি ব্যক্তিগতভাৱে আক্ৰমণ কৰা নাই, কিন্তু আপুনি যিবিলাক ছ'চিয়েল মিডিয়াত বক্তব্য দিয়ে, যিবিলাক লিখা মেলা কৰে, তাত এনেকুৱা লাগে আপোনাৰ বিজেপিৰ প্ৰতি যেন কিবা এটা, আপোনাৰ বিজেপিৰ নাম শুনিলে কিবা এলাৰ্জি উঠে, এনেকুৱা এটা লাগে। তেনেকুৱা কিবা কথা আছে? হয়। প্ৰথম কথা হ'ল, বৰ্তমান চৰকাৰ আছে বিজেপিৰ। এতিয়া যিখন চৰকাৰ আছে আমাৰ ৰাজ্যতে হওক কেন্দ্ৰতে হওক, আমি সেই চৰকাৰৰে সমালোচনা কৰিম। আৰু মই ভাবোঁ যে বিজেপিক সমালোচনা কৰাৰ আৰু এষাৰ, আমি যেতিয়া কংগ্ৰেছ আছিল কংগ্ৰেছকো সমালোচনা কৰিছোঁ, ইমান কৰা নাছিল আপুনি বিজেপি চৰকাৰক যিমান, কিন্তু বিজেপিক কৰাৰ কাৰণটো হ'ল মূলতে যে আমাৰ অসমৰ যিটো এক সম্প্ৰীতি আছে, মই খোলাকৈ ক'ব খুজিছোঁ এটা কথা স্পষ্টভাৱে, মুক্ত চিন্তাৰ অনুষ্ঠান, দৰকাৰ আছে যে আমাৰ অসমৰ যিটো সাতাম পুৰুষীয়া যিটো সম্প্ৰীতি, ইয়াত সমন্বয়, ইয়াত শংকৰদেৱ আজান ফকীৰৰ ৰাজ্য বুলি কোৱা হয়, এইখন তেনে এক ৰাজ্য। বিজেপি কিন্তু নকয় শংকৰ আজানৰ, নকয়, এতিয়া মাধৱৰ বুলিহে কয়। নাই, তেনেকৈ ক'লে নহয়। শংকৰদেৱৰ লগত মাধৱদেৱৰ মণিকাঞ্চন সংযোগ, শংকৰদেৱ বুলি ক'লে, কিন্তু আজান ফকীৰৰ প্ৰসংগটো গুৰুত্বপূৰ্ণ। এতিয়া সেই কথাটো তেওঁলোকে বাদ দিব খোজে। আৰু চাওক, এই যে কথা নাই, বাৰ্তা নাই, ৰাজনীতিত এক উচ্চ হৃদয়বৃত্তি, এনে এক উচ্চ হৃদয়বৃত্তিৰ ইমান লেতেৰা যে কৰিছে, কথা নাই, বাৰ্তা নাই, অকল হিন্দু মুছলমান আদি বিভিন্ন কথাৰে, এই জাতীয় কথাবিলাক আপুনি অলপতে চাওক। আগতে কৈছিল লাভ জেহাদ, মানুহৰ মাজত ভালপোৱা, প্ৰীতিভাৱ, বন্ধুত্ব ভাৱ, প্ৰেমত লাভ জেহাদৰ কথা নাই। তাৰপিছত আহিল লেণ্ড জিহাদ, এতিয়া আৰু কয় ফ্লাড জিহাদ। এই জাতীয় কথাবিলাক আমি বেয়া পাওঁ। কোনোবাই অনুষ্ঠান পাতিছে মেঘালয়ত, তাৰ লগত ফ্লাড জিহাদৰ লগত
ফ্লাডৰ লগত কৃত্ৰিম বানপানী হৈছে আমাৰ নলবাৰী চহৰত তাত খুব সুপৰিকল্পিতভাৱে সেই কৃত্ৰিম বানপানী ঠিক কৰিব লাগিব গুৱাহাটীত কেনে যাতনা ভুগিছে আমাৰ গুৱাহাটী এটা মহানগৰী সেই যাতনাৰ পৰা মুক্ত হোৱাৰ প্ৰচেষ্টা নলয় আজি বাজে অলাগতিয়াল কথা কয় এটা গায়েৰা মন্তব্য আপুনি মূল পৰিকল্পনা নকৰি যেনেকৈ তাৰ মানে কি আপোনাৰ ব্ৰিজ আদি নিৰ্মাণ কৰিছে ভাল কথা যদি কোটি কোটি টকা ব্ৰিজ আদি নিৰ্মাণ কৰাত আপুনি খৰচ কৰিব পাৰে সেই চৰকাৰে আমাৰ বানপানীৰ সমস্যাও ঠিক কৰক আৰু বিশেষকৈ গুৱাহাটীত কৃত্ৰিম বানপানীৰ সমস্যা ঠিক কৰিব নোৱাৰি বুলি কথা নাই আপুনি তেনে এক্সপাৰ্টক মাতক তাত খৰচ কৰক আপুনি এজন দক্ষ মুখ্যমন্ত্ৰী বুলি দম্বালি মাৰি ফুৰে বা আপোনাৰ যিসকল ভক্ত আমি অন্ধভক্ত বুলি কৈছোঁ তেওঁলোকে কয় যে কৰ্মঠ দক্ষ এই নেকি কৰ্মস্পৃহা আপুনি কামত নালাগি আপুনি কথা নাই বাৰ্তা নাই এই যে আক্ৰমণ কৰে এই আক্ৰমণ এটা বিশেষ ধৰ্মাৱলম্বী লোকক এই আক্ৰমণ আমি মুঠেই ভাল নাপাওঁ আৰু মই ভাবোঁ অসমৰ যিসকল বুদ্ধিজীৱী সচেতন ৰাইজ এই কথা গ্ৰহণ নকৰে আৰু অসমীয়া ভাষী ৰাইজেও এই কথা মানি নলয় আমি জানো যে পুঁজিপতি গোষ্ঠীৰ দ্বাৰা এই চৰকাৰে আহিব তেওঁলোকৰ কাৰ্যবিলাক এনেধৰণৰ হ'ব কিন্তু কি জানে নাই মোৰ চকুৰ গোটা দাঁতৰ বুলি তেনেকুৱা কথা নাই আচলতে কথাটো কি যে আমি দেখি আহিছোঁ যে এতিয়া ধৰি লওক এই যে শৰাইঘাটৰ শেষ এই মোগলক লৈ এতিয়া আমাৰ ইতিহাসত আমি মানে মোগল বিষয়ে পঢ়িবলৈ নাপাওঁ এতিয়া যদি মোগল বিষয়ে পঢ়িবলৈ নাপাওঁ তেতিয়া লাচিতৰ বিষয়ে কেনেকৈ পঢ়িবলৈ পাম আৰু মোগলে আক্ৰমণ কৰা অসমত তাত হিন্দু আৰু মুছলমানৰ কথা নাছিল যদি থাকিলেহেঁতেন মোগলৰ এই ৰামসিংহ আছিল তাৰপিছত আমাৰ লাচিতৰ লগত আমাৰ বাঘ হাজৰিকা আছিল কিন্তু এতিয়া তেওঁলোকে ইতিহাসক বিকৃত কৰিব খোজে এতিয়া ক'ব খোজে যে বাঘ হাজৰিকা বুলিও চৰিত্ৰ নাছিল এতিয়া আমি অসমৰ ইতিহাস ভাৰতৰ ইতিহাস পঢ়ি শুনি আপুনি মোগলৰ বন্ধ কৰিলে আপুনি শিৱাজীকো পঢ়া বন্ধ কৰিব লাগিব আপুনি মহাৰাণা প্ৰতাপক আমি পঢ়িবলৈ বাদ দিব লাগিব আৰু মহামতী আকবৰৰ কথা আমি কেনেকৈ বাদ দিব পাৰোঁ আৰু আন চৰিত্ৰৰ কথাও আহিব ঔৰংজেবৰ কথা আহিব বাবৰৰ কথা আহিব আমিতো পঢ়িব লাগিব ইতিহাসটো জানিব লাগিব কিয় জানিব নালাগিব জানিব লাগিব কিন্তু সেই ইতিহাসক বিকৃত কৰে এতিয়া মই এষাৰ কথা এনে কওঁ আমাৰ সৰুৰে পৰা এই মোগল চৰাই ষ্টেচনত যেতিয়া আমি ট্ৰেইন ৰখে আমাৰ কেতিয়াও মনলৈ অহা নাছিল যে মোগল চৰাই বুলি ক'লে কিবা মুছলমানে থকা কিবা এনেধৰণৰ নাম অহা নাছিল এতিয়া মোগল চৰাইৰ নাম ডক্টৰ দীনদয়াল উপাধ্যায় দিছে সেই আৱেগটো আমাৰ নাই আমাৰ মোগল চৰাই বুলি আৱেগটো আছে তাতে ডক্টৰ দীনদয়াল এটা নাম সলনি কৰি এই দীনদয়াল উপাধ্যায় নামটো দিয়াটো এই জাতীয় বিভিন্ন কথাই আমাক বেজাৰ কৰে আৰু মই কেনেকৈ ভাবোঁ জানে হয়তো সংবিধানত এনেকুৱা এটা কথা উলিয়াওক আপুনি মুছলমানক ইয়াৰ পৰা ভাৰতৰ পৰা খেদি পঠাওক আপুনি ইয়াত ৰাখিব মুছলমানক ফুটবলৰ দৰে ব্যৱহাৰ কৰিব কোনোবা এটা চৰকাৰে মুছলমান প্ৰীতি দেখুৱাব কোনোবাই মুছলমানৰ বিৰুদ্ধে কৈ দেখুৱাব আমাৰ ভাৰতৰ যদি গৌৰৱময় ইতিহাসৰ কথা কওঁ তাত মোগল সাম্ৰাজ্যৰো অৱদান আছে তেনে সাম্ৰাজ্যক তেনে এক অৱদানক আমি নস্যাৎ কৰি আৰু আমাৰ অস্তাদবিলাক চাওকচোন সংগীত জগতৰ অস্তাদ চাওক আজি অভিনেতাৰ যেতিয়া চিনেমা চায় মানুহে এই শ্বাহৰুখ খানৰ এই জৱান চিনেমা চাওঁতে মানুহৰ মনততো তেওঁৰ প্ৰতি সেই ভাৱ অহা নাছিল আৰু চৰকাৰে সেই চিনেমাটো যেন ইমান যাতে নচলে প্ৰচাৰ নহয় চিন্তা কৰিছিল পৰা নাই নহয় নোৱাৰে অসমতো তেনেধৰণৰ চিন্তা চৰ্চা কৰি আছে আৰু যি অভিনেতাই অসমৰো যদি কোনোবাই অভিনেতাই ঠেক বন্দীৰে যদি চিন্তা কৰিছে তেওঁক নস্যাৎ কৰিছে আপুনি বিজেপি চৰকাৰক সমালোচনা কৰে সুস্থ গণতন্ত্ৰত সমালোচনা লাগিবই
তাৰ লগে লগে চৰকাৰৰ ভাল কামখিনিকো কিন্তু প্ৰশংসা কৰাটো নিশ্চয় প্ৰয়োজন। আপুনি কিন্তু চৰকাৰৰ ভাল কামখিনিকো প্ৰশংসা কৰা আমি দেখা নাপাওঁ। মই ভাবোঁ চৰকাৰৰ ভাল কামৰ প্ৰশংসা কৰিব নালাগে। মই এটা যুক্তি দিওঁ, চৰকাৰে যি কাম কৰে সেয়া তেওঁলোকৰ কৰ্তব্য, আৰু যি নকৰে সেয়া সচেতন ৰাইজে দেখুৱাই দিব লাগে। সেয়া বিজেপি হওক, কংগ্ৰেছে হওক, AGP হওক, যি চৰকাৰে নহওক, এয়া মই ক'ব খোজোঁ। মই ভাবোঁ আৰু এটা সময় আছিল এই চেনেলবিলাকত, টিভি চেনেল বা নিউজ আদি, দেখে নে নেদেখে নে সেইখিনি চকুত নপৰে আপোনাৰ? অৰুণোদয় দিছে, নলবাৰীত ফ্লাইঅভাৰ হৈছে, ৰাস্তা ঘাট নিৰ্মাণ হৈছে, এইবিলাক আপুনি দেখা পায় নিশ্চয় নে নাপায়? অৰুণোদয় আদি বিভিন্ন আঁচনি কোটি কোটি টকা খৰচ কৰাতকৈ মানুহক স্বাৱলম্বী কেনেকৈ কৰিব পাৰে সেই বিষয়ে চিন্তা কৰিব লাগে। সেই ধৰণৰ চিন্তা চৰ্চা আমাৰ কৃষি বিপ্লৱ হওক, কৃষি বিপ্লৱৰ দিশততো চিন্তা চৰ্চা কৰা নাই, কিয় নকৰে? উদ্যোগ প্ৰতিষ্ঠানৰ দিশত চিন্তা চৰ্চা কৰক। মাজে মাজে দুই এটা কাম কৰে, কিন্তু আমি কি দেখিছোঁ জানে? এই বেছিভাগ কামবিলাকত দুৰ্নীতিৰ বাট উলিয়াই। সেইকাৰণে আমি সেই ভাল কামটো দেখিও এইবিলাক মিথ্যাচাৰ, তাৰমানে দুৰ্নীতি কৰাৰ বিজেপি চৰকাৰৰ দিনত দুৰ্নীতি হৈছে নে? হৈছে, নিশ্চয় হৈছে। আমি বৰং এই দলং আদি নিৰ্মাণৰ ক্ষেত্ৰত আমি বিভিন্ন সময়ত দেখিছোঁ, শুনি আহিছোঁ, বাতৰি হৈছে। আজি মেডিকেল কলেজ ইমান বৃহৎ বৃহৎ অট্টালিকা নিৰ্মাণ কৰিছে, আপুনি সেইবোৰ দেখা নাপায় কিয়? নহয়, আপুনি যে কৈছে মেডিকেল কলেজ নিৰ্মাণ হৈছে, ৰাইজৰ ধনেদি কিন্তু এই হস্পিটেল নিৰ্মাণ হৈছিল। কিছু বছৰ আগতে নতুন বিল্ডিং হৈছিল, সেইখিনিও কিন্তু ভাঙি চুৰমাৰ কৰিছে। আৰু ডাঙৰ ডাঙৰ অট্টালিকা হৈছে মেডিকেল কলেজত, কিন্তু তাত যদি মূলতে যদি সেৱা পোৱা নাই। আপুনি চাওক, এখন মেডিকেল কলেজ নিৰ্মাণ কৰিছে, কিন্তু তাৰ বাবে এই যিটো চিকিৎসা প্ৰয়োজনীয় সেই আন্তঃগাঁথনিৰ কাৰণে কিন্তু ইয়াৰ পৰা হস্পিটেল নিব লগা হৈছে। এতিয়া মন কৰক, বিল্ডিং বান্ধিছে, কিন্তু আন্তঃগাঁথনিৰ কাৰণে ইয়াৰ পৰা নিব লগা হৈছে। সেইকাৰণে আমি এইটো নকওঁ যে ভাল কাম কৰাই নাই, কিন্তু আমি বেয়া বেছিকৈ দেখিছোঁ। আৰু আমাৰ আটাইতকৈ ডাঙৰ কি, পৰিৱেশ বিনষ্ট কৰি মানুহৰ মাজত এটা বিভেদকামী এটা মানে এটা বিয়পাই দি, ঘৃণাৰ ভাৱ বিয়পাই দি, মানুহৰ মাজত যদি ভাল পোৱা প্ৰীতিভাৱে নাথাকে, তেনে চৰকাৰক আমি সমালোচনা কৰাৰ বাদে আন কথা নাথাকে। আপুনি ৰাজনৈতিক দলৰ প্ৰতি আনুগত্য প্ৰকাশ কৰে নে? কোনোবা ৰাজনৈতিক দলৰ নীতি আদৰ্শৰ প্ৰতি আনুগত্য প্ৰকাশ কৰে নে? কৰোঁ। আমি বৰ্তমান বিৰোধিতা কৰি আমি ভাবোঁ সুস্থ গণতন্ত্ৰৰ কাৰণে প্ৰয়োজন। আৰু মই ব্যক্তিগতভাৱে ভাবোঁ যে আমি প্ৰতিজন মানুহে আচলতে ৰাজনীতিৰ লগত সম্পৰ্কিত। ৰাতিপুৱা উঠাৰ পৰা ৰাতিলৈকে ৰাজ কৰা নীতি এটা সুস্থ নীতিৰে আমি পৰিচালিত। তাৰ মাজেদি মই এছ'চিয়েট কমিউনিষ্ট সেই দলৰ প্ৰতি মই খুব আকৃষ্ট হৈছোঁ, কাৰণ তেওঁলোকৰ বিস্তৃত অধ্যয়ন, তেওঁলোকৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈছোঁ। আৰু মই দেখিছোঁ তেওঁলোকৰ লগত জড়িত হোৱাৰ পৰা মই মানসিক সাহস বল পাইছোঁ। আৰু সেই বল পায়, সেই সাহস পায়, সেই নীতি আদৰ্শৰে বিশেষ ধাৰাৰে, আপোনাৰ যেতিয়া এটা বিশেষ সুস্থ ধাৰা থাকে, তেতিয়া সেই ধাৰা থাকিলে আপুনি কথাবিলাক স্পষ্টকৈ গম পায়, যুক্তিৰে আৰু বিজ্ঞান মনস্কতাৰে। মই ভাবোঁ মানৱীয় সত্তাৰে উদ্বুদ্ধ হয় আমি চিন্তা কৰিব লাগে। আৰু তেনে এক প্ৰচেষ্টাত মই আগবাঢ়িছোঁহে, মই দাবী নকৰোঁ। প্ৰত্যক্ষ ৰাজনীতিলৈ তেনেকৈ মোৰ উচ্চাকাংক্ষা নাই, কাৰণ মই ভাবোঁ এটা নীতি আদৰ্শৰ লগত জড়িত এটি দলৰ লগত য'ত যুক্ত হৈ আছোঁ, তাত এনে সময়ত মই তেনে আশংকা ৰখাটো উচিত না অনুচিত। আৰু যদি সঁচাকৈ এটা নীতি আদৰ্শৰে যদি আগবাঢ়ি কেতিয়াবা ৰাইজৰ সেৱা যদি কৰিব পাৰোঁ, সঁচা অৰ্থত নীতি আদৰ্শৰে, কোনো ধৰণৰ আপোনাৰ চল চাতুৰি, মানুহৰ মাজত বিভেদ কোনো কাম নকৰাকৈ, অনৈতিক ধৰণে বা টকা পইচাৰে অকল ধনেৰে
নকৰি অকল যদি বিবেকেৰে চিন্তা চৰ্চাৰে মানুহক যদি উদ্বুদ্ধ কৰিব পাৰোঁ, সেৱা কৰাৰ যদি সুবিধা পাওঁ ভৱিষ্যতে, হয়তো কৰাৰ মন আছে, কিন্তু মোৰ তেনে এক ধৰণৰ কোনো উৎসাহ ৰাজনৈতিক ভৱিষ্যতৰ ফালে আগুৱাই গৈ আছে আপুনি, আৰু তাৰ বাবে আপুনি এনেধৰণৰ TRP লোৱাৰ বাবে এনেধৰণৰ প্ৰতিবাদ বা সমাজ সেৱা কৰি আছে নাই? তেনেকুৱা তিল মাত্ৰ মই ইতিমধ্যে কৈছোঁ যে মোৰ ৰাজনৈতিক উচ্চাকাংক্ষা একেবাৰে নাই, উচ্চাকাংক্ষা নাই, মোৰ আশাও নাই। আচলতে মোৰ কি আছে জানেনে, যে মই শিক্ষা জগতৰ লগত 30 বছৰ ধৰি আছোঁ, ইয়াতে থাকি ব্যক্তিগত খণ্ডত থাকি অলপ চলিব পৰাকৈ হৈছোঁ, ভালকৈ চলি ফুৰি মই কিন্তু এতিয়া জীৱনটো এনেকৈ ভাবিছোঁ যে যি চৰকাৰে নহওক, যদি আমি অন্যায় অবিচাৰ দেখোঁ, সেই অন্যায় অবিচাৰৰ হৈ মাত মাতি থাকিম। আৰু যিহেতু তাৰ ৰাজনীতিৰ দিশ আছে, হয় ৰাজনীতিৰ পিনে আগবঢ়াই যোৱা বুজায়, কিন্তু সেই ৰাজনীতি কৰি মই এটা কিবা নেতা হ'ম, অন্য হ'ম, কিবা তেনেধৰণৰ তিল মাত্ৰ নাই, সেই অভিলাষ নাই। মই ভাবোঁ যে মই এজন সচেতন নাগৰিক হিচাপে সদায় যাতে মাত মাতিব পাৰোঁ, লিখিব পাৰোঁ, প্ৰবন্ধ পাতি লিখিব পাৰোঁ, সেই ধৰণে আগবাঢ়ি যাম বুলি মই ভাবিছোঁ। আপোনাৰ উত্তৰবোৰ সেই কি হিচাপে মনত ৰখাটো বিচাৰে আপুনি যদি দীৰ্ঘ সময় শৈক্ষিক জগতৰ লগত জড়িত, সমাজ জীৱনৰ লগত জড়িত হৈ পৰিল, গতিকে আপোনাৰ যি বাস্তৱ আপোনাৰ যি যাত্ৰা, আপোনাৰ কি হিচাপে মনত ৰখাটো বিচাৰে? মই ভাবোঁ যে উত্তৰ পুৰুষক মই যদি এটা বিজ্ঞান মনস্কতা মনোভাৱ দিব পাৰোঁ, মোৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিজ্ঞান মনস্কতাৰে যদি তেওঁলোকক আগবাঢ়িব পাৰোঁ, তেতিয়া তেওঁলোকে যুক্তিবাদী হ'ব। আৰু যুক্তিবাদী হ'লে সেই ছাত্ৰ ছাত্ৰীসকলক অনাগত দিনত কোনোৱে ধৰ্ম, জাত পাত, অন্ধবিশ্বাসৰ কুসংস্কাৰৰ নামত তেওঁলোকক বিপথে পৰিচালিত কৰিব নোৱাৰে। আৰু মই ভাবোঁ মই তেনে এজন যুক্তিবাদী ব্যক্তি হিচাপে যদি ৰাইজৰ মাজত থাকোঁ, আৰু এজন শিক্ষক, যিজন শিক্ষকে সমাজৰ এই যিটো প্ৰজন্মক তেওঁলোকক যাতে সমাজমুখী হৈ দেশৰ হৈ চিন্তা চৰ্চাৰ কাৰণে যাতে উদ্বুদ্ধ কৰিব পাৰে, তেনে কথা মই বাৰুকৈ ভাবোঁ। আৰু তেনেধৰণে মোক এজন শিক্ষকৰ লগতে ভাবক এজন প্ৰতিবাদী সত্তা হিচাপে মনত ৰাখক, তাতকৈ বেছি মই ভাবা নাই। আপোনাৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকক বিদ্যালয়তে শিক্ষাটো দিবই লাগিব, পাঠ্যপুথিৰ শিক্ষা দিবই লাগিব, তাৰ সমান্তৰালকৈ আপুনি কোনকেইটা বিষয়ক গুৰুত্ব দি শিক্ষা প্ৰদান কৰে? তেওঁলোকক ব্যৱহাৰিক দিশত খোজ পেলোৱাৰ বাবে বা ভৱিষ্যতৰ সুনাগৰিক হোৱাৰ বাবে আপুনি কোনকেইটা দিশৰ ওপৰত বেছি গুৰুত্ব দি তেওঁলোকক শিক্ষা দান কৰে? তাৰমানে শিক্ষাৰ লগতে আমাৰ বিদ্যালয়ত ধৰক ইংৰাজী মাধ্যমৰ বিদ্যালয়, কিন্তু আমাৰ তাত স্কুলত আমাৰ বিদ্যালয়ত যেতিয়া প্ৰগ্ৰেম আদি হয়, হাউচ প্ৰগ্ৰেম হয়, স্কুল উইক হয়, তেতিয়া আমি অসমীয়া গীত মাতেৰে, আমাৰ ভাৰতীয় গীত মাতেৰে, ৰাষ্ট্ৰীয় চিন্তা চৰ্চাৰ দেশভক্তমূলক গীত মাতেৰে, বিজ্ঞানসন্মত চিন্তা মনস্কতাৰে আমাৰ নাটক আদিও ল'ৰা ছোৱালীৰ মাজত গীত মাত নাটক আদি কৰোৱা যায়। মই ভাবোঁ শিক্ষাৰ লগত যদি এই দিশত তেওঁলোকে প্ৰথমে যদি সংস্কৃতিবান হয়, সংস্কৃতিবান হ'লে তেওঁলোকে বুজিবলৈ চেষ্টা কৰিব। সংস্কৃতিবান মানুহ কিন্তু অসুৰ হ'ব নোৱাৰে। এজন সংস্কৃতিবান মানুহে হত্যা কৰিব নোৱাৰে, কাৰোবাৰ অমংগল চিন্তা কৰিব নোৱাৰে, তেওঁ যদি সঁচা অৰ্থত সংস্কৃতিবান হয়। আৰু যুক্তিবাদী হ'লে, বিজ্ঞান মনস্কতা হ'লে কি জানেনে, তেনে ব্যক্তিক কোনেও ভুল পথে পৰিচালিত কৰিব নোৱাৰে। আৰু আমি দেখিছোঁ আমাৰ নৱপ্ৰজন্মই এই চাৰিওফালৰ যি বাতাবৰণ, সেই বাতাবৰণত অলপ ভুল পৰিচালিত হৈ আছে। সেইটো পুঁজিপতি গোষ্ঠীয়ে তেনেকুৱা বজাৰ মেলি দিছে তেওঁলোকৰ মানে এটা ক্ষুদ্ৰ স্বাৰ্থৰ বাবে। ক্ষুদ্ৰ স্বাৰ্থ মানে, আৰু তেওঁলোকৰ গোষ্ঠীৰ দ্বাৰা এই চৰকাৰবিলাক আনিছে। আপুনি চাব আমাৰ মন্ত্ৰী বিষয়াসকলেও ল'ৰা ছোৱালীক যেতিয়া এই আমাৰ ভোটৰ সময়ত টকা যে বিলায়, মদ বিলায়, এইবিলাকৰ দ্বাৰাতো আমাৰ এটা সুসংস্কৃতি সম্পন্ন সমাজ গঠন কৰিব নোৱাৰে। এইবিলাক বেদনা আমাৰ আছে।
এইবিলাক দুখ আপোনাৰ আছে আছে। এইবিলাকৰ বাবে আপোনাৰ আপুনি যিহেতু সমাজ সচেতন ব্যক্তি বুলি নিজকে ভাবে, এইবিলাকৰ বাবে কাম কৰাটো আপোনাৰ প্ৰয়োজন আছে। আছে, প্ৰয়োজন আছে, আমাৰ কৰণীয় বহুত আছে। কৰণীয় আছে। আমি নিজেও মই পিতৃ হিচাপে বা আন মই দেখিছোঁ নৱপ্ৰজন্মৰ মা দেউতাই বিভিন্ন দিশত তেওঁলোকে খুব মানে চিন্তিত যে এই চাৰিওফালৰ যি এক বাতাবৰণ, এই বাতাবৰণৰ মাজেদি এই ছাত্ৰ ছাত্ৰীসকল, এই যুৱ প্ৰজন্মে কেনেকৈ শুদ্ধ পথত পাৰিব, সেই পীড়া, সেই বেদনা আছে আৰু সেই দিশত কাম কৰাৰ মন আছে। যিয়ে নহওক, ব্যক্তিগত খণ্ডৰ যি বিদ্যালয়, যদি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ আগ্ৰাসন বুলি কওঁ, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ আগ্ৰাসনেই চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ অপমৃত্যুৰ মূল কাৰণ নেকি? যে যিসকল চৰকাৰী বিদ্যালয়ৰ মাধ্যমৰ চৰকাৰী বিদ্যালয় ইতিমধ্যে ধ্বংসৰ গৰাহত গৈছে, যিসকল বন্ধ কৰিবলগীয়া হৈছে, তাৰ বাবে চৰকাৰী ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ আগ্ৰাসনৰ বাবে এনেকুৱা হৈছে যে চৰকাৰী অমনোযোগিতা বা অদূৰদৰ্শিতাৰ বাবে এনেকুৱা হৈছে। আচলতে ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্থাপন কিয় হ'ব লগা হয়? কাৰণ এতিয়া চৰকাৰী বিদ্যালয়ত তেনে এক পৰিৱেশ পোৱা নাই। বেছি সংখ্যক চৰকাৰী বিদ্যালয়ত আজি চৰকাৰে কিমান লাখ লাখ টকা আভ্যন্তৰীণ আন্তঃগাঁথনিৰ কাৰণে খৰচ কৰিছে। এজন চৰকাৰী শিক্ষকে যিখিনি দৰমহা পায় তাতকৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষকে বহুত কম দৰমহা পায়। তাৰপিছতো চৰকাৰী বিদ্যালয়ৰ শিক্ষা ব্যৱস্থা কিয় উন্নত নহয়? আপুনিতো আজিকালি সমাজ সচেতন ব্যক্তি, আপোনাৰ দৃষ্টিভংগীৰে কি বিশ্লেষণ কৰিব বিচাৰে? মই ক'ব খোজোঁ যে এতিয়া চৰকাৰেহে চৰকাৰী বিদ্যালয় বন্ধ কৰিব লগা হৈছে। তাৰ কাৰণ কি? চৰকাৰী স্কুলৰ কাম কৰা শিক্ষক শিক্ষয়িত্ৰীসকলেও নিজ সন্তানক ব্যক্তিগত খণ্ডত পঢ়াবলৈ লৈছে। তাৰ কাৰণ কি? কাৰণ তাত তেনেকুৱা আন্তঃগাঁথনি পোৱা নাই। শিক্ষকসকলে পঢ়াৰ যিটো পৰিৱেশ, সেই পৰিৱেশ পোৱা নাই। আজি দিল্লীত, মই ব্যক্তিগতভাৱে কেজৰিৱাল চৰকাৰৰ পক্ষত নহয়, তেখেতৰ ওপৰতো ক'ব লগা বহু কথাই আছে বাৰু, আজি এই বিষয় নহয়। মই ক'ব লগা কথা হ'ল, মই দিল্লীৰ নিজে দুই এখন বিদ্যালয়লৈ গৈছোঁ, চৰকাৰী বিদ্যালয়। তাৰ যিটো পৰিৱেশ, সেই অঞ্চলৰ বহুত ছাত্ৰ ছাত্ৰীয়ে এতিয়া ব্যক্তিগত খণ্ডৰ বিদ্যালয় নগৈ চৰকাৰী বিদ্যালয়ত পঢ়িছে। সেই উদ্যম, সেই ইচ্ছা শক্তি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি শিক্ষামন্ত্ৰী ডাঙৰীয়াৰো নাই। অসমত কেতিয়া হ'ব সেই তেনেকুৱা ব্যৱস্থা আপোনাৰ মতে? তেনেকুৱা ব্যৱস্থা আমি কিয় দেখা নাই জানে আপোনাক কওঁ। এই মন্ত্ৰী বিষয়াসকলেও এতিয়া ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্থাপন কৰিবলৈ লৈছে আৰু তেওঁলোকে প্ৰাইভেট এই যিটো বিভিন্ন কোম্পানীৰ লগত বা প্ৰাইভেটাইজেশ্যনৰ লগত তেওঁলোকে নিজে যুক্ত হৈছে আৰু বিভিন্ন বিমান বন্দৰ আদিৰ লগত যেনেকৈ বিক্ৰী কৰিছে, এই অনুষ্ঠানবিলাককো এতিয়া বন্ধ কৰিবলৈ লৈছে। এই অনুষ্ঠানবিলাক আমাৰ পুৰণা মানুহে, বয়োজ্যেষ্ঠ মানুহসকলে এই অনুষ্ঠানৰ কাৰণে কোনোবাই মাটি দান দিছিল, কোনোবাই নিজৰ টকা পইচাৰ দান দিছিল, তেনেকৈ অনুষ্ঠানবিলাক হৈছে। আজি চৰকাৰে এই কিছুমান অনাৱশ্যকীয় মানে বাদ বিতণ্ডাত নগৈ নিজৰ শক্তি অপচয় নকৰি, কাৰণ যেতিয়া আপুনি এজন মন্ত্ৰীয়ে ধৰি লওক প্ৰায় যদি বিষদগাৰ প্ৰকাশ কৰি থাকে, সেইবিলাকতো সময় যায়। তেখেতে সেই সময়বিলাক যদি কৰ্মঠ হয়, তে সেই সময়বিলাক তেখেতে অকল দলং বান্ধাৰ লগতে নহয়, ৰাস্তা ঘাট নিৰ্মাণৰ পূৰ্ব পৰিকল্পিতভাৱে লগতে তেওঁলোকে যদি চৰকাৰী বিদ্যালয় উন্নত মানৰ কৰে, তেনে বিদ্যালয়তো নাম ভৰ্তি হ'ব। আমাৰ অসমৰ এখন কোনোবা চৰকাৰী বিদ্যালয়ৰ কথা শুনিছোঁ আমি, তাৰ মাজেদি দুই এখনৰ যে লাইন পাতি শাৰী পাতি অভিভাৱকসকলে তাত নাম ভৰ্তি কৰাইছে। তাৰমানে তাৰে প্ৰধান শিক্ষকৰ তেনেকুৱা কৰাৰ মন আছে, কিন্তু বেছিভাগ প্ৰধান শিক্ষকৰ ওপৰত, স্কুলৰ কৰ্তৃপক্ষৰ ওপৰত যদি চৰকাৰৰ নিয়ন্ত্ৰণ নাথাকে, এজন শিক্ষামন্ত্ৰী আছে, শিক্ষা বিভাগ আছে, সেই শিক্ষামন্ত্ৰীগৰাকী শিক্ষা বিভাগে উপদেষ্টা আছে, ইমান মানুহ নিয়োগ কৰাৰ পিছত স্কুল ইন্সপেক্টৰ অফিচ থাকে, আপোনাৰ শিক্ষা ব্যৱস্থা ইমান খৰচ পাতি কৰি আছে, তেওঁলোকৰ যদি নিয়ন্ত্ৰণ থাকে। এটা সময়ত আমি শুনিছিলোঁ স্কুলত স্কুল ইন্সপেক্টৰে গৈছে, আমিতো এতিয়াও শুনা নাই স্কুল ইন্সপেক্টৰ গৈছে।
আমাৰ অনুষ্ঠানত যোৱাটো বেলেগ কথা আছে। আমাৰ অনুষ্ঠানত হৈছিল যে আমি লাগি আছোঁ কাৰণে আমাক হয়তো এতিয়া স্কুল ইন্সপেক্টৰো মাতে মাজে মাজে, আমাৰ হয়তো স্কুলতো এবাৰ গৈছে, এনেধৰণৰ হৈ আছে। তেনেকুৱা কথা নহয়। আপুনি কঠোৰ হওক, আমাৰ ওপৰতো নিয়ন্ত্ৰণ লাগে, ব্যক্তিগত খণ্ড বিদ্যালয়ৰ ওপৰতো নিয়ন্ত্ৰণ লাগে। ব্যক্তিগত খণ্ড বিদ্যালয় যি ইচ্ছা তাকে যাতে নকৰে, সেইধৰণে হ'ব লাগে। আৰু চৰকাৰী বিদ্যালয়ৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ কিয় নাই, এইটো এটা ডাঙৰ প্ৰশ্ন। আমি সময় শেষ হৈ আহিব এতিয়া। শেষত আপোনাৰ পৰা জানিব বিচাৰিম, আপোনাৰ দৃষ্টিত সফলতাৰ সংজ্ঞা কি, বা আপুনি নিজকে সফল বুলি ভাবেনে? সফলতাৰ মাপ কাঠি কোৱাটো অলপ কঠিন। আপোনাৰ প্ৰশ্ন ভাল হৈছে। সফলতা বুলি ধন সম্পত্তি অৰ্জন কৰি বহুতে তোৰ জীৱনটো কেতিয়াবা কেনেকৈ সফল ভাবে, মই খুব চমুকৈ কৈছোঁ। ব্যক্তিভেদে সকলৰ মানে সফলতাৰ সংজ্ঞা বেলেগ বেলেগ হয়। কোনোবাই কেনেকৈ ভাবে, সফলতাৰ সংজ্ঞা কোনোবাই কেনেকৈ ভাবে যে ডাঙৰ দীঘল হৈ শিক্ষা দীক্ষা ল'লোঁ, বিয়া বাৰু কৰিলোঁ, ল'ৰা ছোৱালী জন্ম হ'ল, ইহঁতকো যেন শিক্ষাৰ অলপ দি ভাল স্কুলত নাম ভৰ্তি কৰায়, তেওঁলোকৰ বিয়া পাতি হ'ল, নিজৰ ঘৰ হ'ল, গাড়ী হ'ল, আৰু নাতি পুতিৰ সৈতে মই বিদায় ল'লোঁ, সেইটোও যেন সুখৰ সংসাৰ। মানুহে কয় তেখেতে খুব ভালকৈ জীৱনৰ সামৰণি মাৰিলে। মই ভাবোঁ তেনেকুৱা নহয়। জীৱনটোত ঘাত প্ৰতিঘাতৰ মাজত মানৱীয় চেতনাবোধ ৰাখি মানুহৰ হৈ আপুনি যেতিয়া কাম কৰে, মানৱী সত্তাৰ যেতিয়া কাম কৰে, মানুহক ভাল পাবলৈ শিকে, সকলো ধৰণৰ সংকীৰ্ণতা পৰিহাৰ কৰে, আপুনি এটা নীতি আদৰ্শৰে যেতিয়া জীৱন সমাপন কৰে, তেতিয়াই আপুনি সফল। কাৰণ আপুনি চাব, পৰম তৃপ্তি, সেই জীৱনৰ পৰম তৃপ্তি। কাৰণ আপুনি কেতিয়াবা দেখিছেনে, এই যে ধৰি লওক আমাৰ নলবাৰী চহৰৰ বা কোনোবা চহৰৰ ধনী ব্যক্তিৰ বিষয়ে ক'ৰবাত আপুনি লিখা পঢ়া সাধাৰণতে দেখা নাই, বা অমুক মানুহে কিমান ডাঙৰ বিল্ডিং বান্ধিছিল, জীৱনৰ যেতিয়া তেওঁৰ ওপৰত লেখা যায়, তেওঁৰ কেনেধৰণৰ গাড়ী আছিল, তেওঁৰ কেনেধৰণৰ বিল্ডিং আছিল, তেওঁ কিমান টকা পইচা অৰ্জন কৰিছিল, সেই বিষয়ে কত লিপিবদ্ধ নহয়। লিপিবদ্ধ হয় তেওঁৰ কৰ্মৰাজি। তেওঁ কৰ্মৰাজিৰে কেনেকৈ সমাজৰ হৈ তেওঁ কেনেকৈ সমাজৰ হৈ কাম কৰিছিল, সমাজৰ হৈ মাত মাতিছিল, সমাজৰ হৈ লিখা মেলা কৰি এটা প্ৰজন্মক আগবঢ়াই নিছে। মই তেনেধৰণে সফলতা বুলি ভাবোঁ। আপুনি নিজকে সফল বুলি ভাবে? মই এতিয়া নাই, বহুত কৰণীয় আছে। এতিয়ালৈকে সেই সফল হোৱা বুলি নিজকে নকওঁ। মাইলছ টু গ' বিফৰ আই শ্লিপ। শোৱাৰ আগতে, এই যে চিৰনিদ্ৰাত যোৱাৰ আগতে যেন বহু বাট বুলিব লগা আছে, তেনেধৰণে মই চিন্তা কৰোঁ। আপুনি এগৰাকী শিক্ষক হিচাপে নৱপ্ৰজন্মৰ প্ৰতি কি আহ্বান ৰাখিব? মই ইতিমধ্যে কৈছোঁৱে, মই ক'ব খোজোঁ যে নৱপ্ৰজন্মই যুক্তিবাদী চিন্তাৰে, মানৱীয় সত্তাৰে, বিজ্ঞান মনস্কতাৰে আগবাঢ়ক। তেতিয়া এই সমাজ সুন্দৰ হ'ব, আমাৰ চহৰ সুন্দৰ হ'ব, আমাৰ ৰাজ্য, আমাৰ দেশ আগুৱাই যাব। ইমান সময়ে জিতেন্দ্ৰ কুমাৰ জৈন ডাঙৰীয়া আজি এই মুক্ত চিন্তাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি তেখেতে মুকলিভাৱে যিখিনি মনৰ ভাৱ প্ৰকাশ কৰিলে, তাৰ বাবে আমি তেখেতলৈ আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ যি এই যাত্ৰা, এই জয়যাত্ৰা অব্যাহত থাকক, তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ, আৰু লগতে অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।